আজিৰ পৰা প্ৰায় ২.৫ বছৰ আগতে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মোক নগৰ উন্নয়ন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিয়োগ কৰিছিলে, নিযুক্তি দিছিলে। সেইদিনলৈ কাম কৰিবলৈ যত্ন কৰিছোঁ আৰু কিছু কাম কৰিবলৈ হয়তো চেষ্টা কৰিছিলোঁ, সফল হৈছোঁ। আপোনালোকৰ নগৰখনত ৰাস্তা পথৰ অৱস্থা আগতকৈ নিশ্চয় উন্নত হ'ল, মই দৃঢ়তাৰে ক'ব পাৰোঁ। অসম জাতীয় পৰিষদক পুনৰ কটাক্ষ বিজেপি নেতা পীয়ুষ হাজৰিকাৰ। নৱগঠিত ৰাজনৈতিক দলটোক লাগে বাংলাদেশীৰ ভোট। সেইবাবে নৱগঠিত দলটোৱে নিজৰ পতাকাখনো বাংলাদেশৰ সৈতে সাদৃশ্য ৰাখি প্ৰস্তুত কৰিছে। অসম চৰকাৰৰ নগৰ উন্নয়ন দপ্তৰৰ স্বতন্ত্ৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই বৃহস্পতিবাৰে বিয়লি এনেদৰে পুনৰ সৰব হৈ উঠিল আছু যুৱ ছাত্ৰ পৰিষদৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা নৱগঠিত দলটোৰ বিৰুদ্ধে। পতাকাখনতো মই কালি যি দেখিছোঁ বাংলাদেশৰ পতাকাখনৰ সৈতে একেই। তেওঁলোকক চাগে বাংলাদেশী ভোট লাগে। তেওঁলোকে নামটো AJP পুৰণা AJPৰ পৰা লৈছে, শ্লোগানটো BJPৰ পৰা লৈছে, পতাকাখন বাংলাদেশৰ পৰা লৈছে। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা, অসমৰ ৰাইজে ইয়াক চিন্তা কৰিব লাগিব। অসম জাতীয় পৰিষদৰ এনে বাংলাদেশী প্ৰীতিৰ বিৰুদ্ধে ৰাইজ এতিয়া সচেতন বুলিও ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও পীয়ুষ হাজৰিকাই বিভিন্ন সময়ত AJPক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। ইফালে নাহৰকটীয়াত ৫ কোটিৰ অধিক টকা ব্যয় সাপেক্ষে গঢ়িবলৈ লোৱা এক প্ৰেক্ষাগৃহৰো আধাৰশিলা অনুষ্ঠানত অংশ লয় মন্ত্ৰীগৰাকীয়ে। আনহাতে পীয়ুষ হাজৰিকা নাহৰকটীয়াত উপস্থিত থকাৰ সময়তে নাহৰকটীয়া ৰেলগেটৰ সমীপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাহৰকটীয়া আঞ্চলিক সমিতিৰ উদ্যোগত মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। নাহৰকটীয়াৰ পৰা বিদ্যুৎ মহন্ত ৰিপৰ্ট, নিউজ টুডে NE। দিছপুৰ পেৰামেডিকেল ইনষ্টিটিউট অসমৰ এখন অন্যতম নিৰ্ভৰযোগ্য শিক্ষা প্ৰতিষ্ঠান। এগ্ৰিকালচাৰ এটা ৰিভলিউশ্যন আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আত্মনিৰ্ভৰশীল হ'বৰ বাবে আমাৰ ল'ৰা ছোৱালীৰ বাবে। তাৰ লগতে আৰু এটা নতুন প্ৰজেক্ট যে নাৰ্ছিং আৰু পেৰামেডিকেল ট্ৰেইনিং, যিটো আমাৰ ল'ৰা ছোৱালীয়ে যাৰ যাৰ ইণ্টাৰেষ্ট আছে ইয়াত তেওঁলোকৰ সহায় কৰিবৰ বাবে। DMLT, BMLT, DPT, BPT, ডায়ালিসিস টেকনিশিয়ান, OT টেকনিশিয়ান, ICU টেকনিশিয়ান, এমার্জেন্সি রেডিওলজি টেকনিশিয়ান, ফার্স্ট এড টেকনিশিয়ান, ANM, GNM, পোস্ট বেসিক BSc নার্সিং, BSc নার্সিং ইত্যাদি। আমাৰ ঠিকনা RG বৰুৱা ৰোড, সুন্দৰপুৰ, গুৱাহাটী, অসম।